আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দই আপোনাৰ ঘৰ বিচাৰি ফুৰিব। এইখন এখন ঘৰ দেই, মনত ৰাখিব। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। এইখন ঘৰলৈ আনন্দ নিজে আহিব। কেতিয়া? যেতিয়া আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভকত বৈষ্ণৱ আলহী অতিথিৰ লগৰ লগৰীয়া পালে যেতিয়া ঈশ্বৰৰ কথা ক'ব, গাব, শুনিব, তেতিয়া আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে লগ পালে কাৰোবাৰ বন্ধু বান্ধৱ আলহী অতিথিক লগ পালে যদি পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা কথা পাতি থাকে, যিবোৰ কথাই আনক দুখ দিয়ে, আপুনি আনক দুখ দিয়া কথা যদি পাতি থাকে, আপোনাৰ ঘৰলৈ দুখ আহিব। দুখ আপুনি বিচাৰিব নালাগে, দুখে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। পাপায় পৰপীড়নম, বেদে সেই কথা কৈ আছে। আমি ভাগৱত শুনিবলৈ কিয় আহিব? নিয়মবিলাক জানিবৰ কাৰণে। আমি জীয়াই থাকোঁতে কেনেকৈ শান্তিত থাকিম, মৰিলে কেনেকৈ সদ্গতি পাম, তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আজি ভাগৱত নুশুনা মানুহে পৰ চৰ্চা, পৰ নিন্দা কৰি ভাল পায়। যিবিলাক মানুহৰ ভক্তি নাই, সি আনৰ নিন্দা কৰি, আনৰ আলোচনা সমালোচনা কৰি ভাল পায়। ফলত কি হয়? তাৰ জীৱনলৈ দুখ দুৰ্গতি নিজে নামি আহে। গতিকে আপুনি আনক দুখ দিবলৈ গ'লে আপুনি দুখ পাবই। ভগৱানে কৈছে, কাক দুখ দিছা? চবতে ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা, আৰু মই তোমাক ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত পঢ়ি এই বেয়া স্বভাৱবিলাক এৰিবা। বেয়া সদায় বেয়া, তাক ত্যাগ কৰিবা। দাৰ্শনিক পণ্ডিতে কৈছে, বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে, মা জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেহি সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ দেৱে শুৱে মুকুট। আজি আপোনালোক চব সাধু হৈ আছে দেই। আজিৰ দৰে সাধুৰ সংগলৈ যদি আমি এক ক্ষণ 4 মিনিট, মনত ৰাখিব, আমি 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় যদি আমাৰ ঘৰৰ প্ৰতিজন সদস্যই যদি ঈশ্বৰৰ কথা ক'ব, গাব, শুনিব পাৰে, তেতিয়া সেইখন ঘৰ শান্তিত থাকিব, সেইকেইটা জীৱ উদ্ধাৰ হ'ব। আমাৰ এতিয়া বহুত মানুহ আছে 4 মিনিট সময়ো ঈশ্বৰৰ কথা শুনিবলৈ, ক'বলৈ, গাবলৈ সময় নাই। গতিকে তেওঁ কেতিয়াও দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিব। পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে আমাক সুখত ৰাখিব নোৱাৰে, যেতিয়ালৈকে ভক্তিটোক যোগ কৰি নল'ব। নহ'লে চব ধনী মানুহবোৰ সদায় হাঁহি থাকিলেহেঁতেন, চব ধনী মানুহৰ পৰিয়ালত কোনো হাই কাজিয়া নহ'লহেঁতেন, চব ধনী মানুহবিলাক নিৰোগী হৈ থাকিলেহেঁতেন। কিন্তু আমি যদি এতিয়া চাওঁ, বহুত ধনী মানুহৰ ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে আছে, মুখত হাঁহি নাই, অন্তৰত শান্তি নাই, শৰীৰ বেমাৰ মুক্ত নহয়। কিহে পালে বাৰু? চব থাকিও যাৰ মুখত হাঁহি নাই, তাৰ ভক্তি নাই। মনত ৰাখিব কথাটো। এই তথ্য আমাক দি আছে, ভকতিবিহীন যিটো, তাৰ ধৰ্ম কৰ্ম যিটো, সবে বিঠা শাস্ত্ৰৰ সন্মত। আপুনি ভকতিক যেতিয়ালৈকে যোগ কৰি নল'ব, তেতিয়ালৈকে ধন টকা পইচা মাজত থাকিলেও আপুনি শান্তিত থাকিব নোৱাৰিব। আমাৰ ভাগৱতত কৈছে, সুমংগলেই অমংগল। ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে আছে, কিন্তু ঈশ্বৰৰ কথা নকয়, নুশুনে, নাগায়। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ ঘৰত, ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত কিবা দুখ দুৰ্গতিয়ে চুইছে, ভকত 4জন মাতি আনি শাস্ত্ৰ একাধ্যায় পঢ়ক, নাম এষাৰ গোৱাওক, ভাল হৈ যাব। মনত ৰাখিব কথাটো, ভাল হৈ যাব। গতিকে আমি ঈশ্বৰৰ নাম এৰি কেতিয়াও আমি নিজক মংগলে ৰাখিব নোৱাৰোঁ। যি দেৱত কৰা আশ, তাৰো আছে মৃত্যুৰ দাস, আনকো ৰাখিবে কেনেমতে। আজি আমাৰ সমাজত বহুত মানুহে দেৱ দেৱতা পূজা কৰি আছে। আমাৰ ভাগৱতে কৈছে, যি দেৱতা নিজেই নিজক বচাব নোৱাৰে, তেওঁলোকৰে মৃত্যু আছে, আনক কেনেকৈ জীয়াই ৰাখিব? নিজেই যাৰ মৃত্যু আছে, সি আনক কেনেকৈ জীয়াই ৰাখিব? যি দেৱত কৰা আশ, তাৰো আছে মৃত্যুৰ দাস। দেৱতাবিলাকো মৃত্যু আছে, ধ্বংস আছে। গতিকে সি আনক কেনেকৈ ৰাখিব? জানিবা বিশ্বাস কৰি দেৱৰো দেৱতা হৰি, তাংক স্মৰি নিষ্ঠৰিও সুখে।
এতিয়া যিজন শাশ্বত সনাতন কৃষ্ণ সেইজনে সঁচা, বাকীবিলাক মিছা। মাধৱদেৱে ঘোষাত লিখিছে, হৰি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমানবোৰ দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে কালিলৈ নাই, সঁচা কেৱল হৰি। কিন্তু আজি আমি বহুত সমাজৰ মানুহে কি কৰিছোঁ, যিটো মিছা তাক আশা কৰি, ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। মনটোক সদাচাৰ কৰিব নোৱাৰে কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়া ঠাইলৈ গৈছে, যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। আমাৰ ভাগৱতত নিয়ম বান্ধি দিছে, সদাচাৰ বান্ধি দিছে। ভাগৱত শুনি আমি যদি সদাচাৰ মানি চলোঁ, আয়ুস বঢ়াব পাৰিব। আমাৰ গুৰুজনৰ দিনত কেইবাজনো আটা পুৰুষে শংকৰ মাধৱৰ ওচৰত ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰাম ৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। এতিয়া এই ভগৱানে দিয়া বয়স আমাৰ চবৰে 100 বছৰে। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যা কাকো কমাই দিয়া নাই। তৎসত্ত্বেও আমাৰ বহুত মানুহ 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ গুচি গৈছে। কিয়? ভাগৱতৰ সদাচাৰ নামানাৰ কাৰণে। মনত ৰাখিব সদাচাৰ। আমাৰ 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আমাৰ প্ৰত্যেক ঘৰৰ পৰিয়ালে যাতে মানি চলিব পাৰে, তাৰ প্ৰতি আপোনালোকে জ্যেষ্ঠসকলে চকু দিব লাগিব। কায়ৰ সদাচাৰ মানে ত্ৰাণ দান ৰক্ষণত ব্যৱহাৰ কৰিব লাগিব, আনৰ উপকাৰ কামত যাতে আমি শৰীৰটো প্ৰয়োগ কৰিব পাৰোঁ। বাক্যৰ সদাচাৰ, সত্য, প্ৰিয়, হিত। আমাৰ পৰিয়ালৰ প্ৰত্যেকজনে সঁচা কথা ক'বলৈ যত্ন কৰিব। সঁচা কথা কোৱা মানুহে সাহসেৰে কথা ক'ব পাৰে, নিৰ্ভীকভাৱে কথা ক'ব পাৰে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, কাৰণ ধৰা পৰাৰ ভয় কৰে। গতিকে আমি সদায় কথাবিলাক সঁচা কওঁ। যি মানুহ পৰিয়ালত যিজনে সদস্যই সঁচা কথা কয়, তেওঁ বোৱাৰীয়ে হওক বা শাহুৱে হওক, সঁচা কথা কোৱা বোৱাৰী বা শাহুলে বাকী মিছা কথা কোৱাবিলাকে ভয় কৰে, ডৰ কৰে। সমাজত যিজন মানুহে সঁচা কথা কয়, তেওঁলৈ বাকীবিলাকে ডৰ কৰে। গতিকে আমাৰ কথাবিলাক সদায় সঁচা ক'বলৈ যত্ন কৰিব লাগিব। কিন্তু সঁচা কথা ক'লোঁ বুলিয়েই দামফি মাৰি ক'লে নহ'ব। প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব, আৰু হিত, উপকাৰ হোৱাকৈ ক'ব লাগিব। আপুনি কোৱা কথাটোৱে ব্যক্তিজনৰ বা পৰিয়ালটোৰ বা অনুষ্ঠানৰ বা প্ৰতিষ্ঠানৰ সমাজৰ উপকাৰ হ'ব লাগিব। তেতিয়া আপোনাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, আপোনাৰ পুণ্য জমা হ'ব। আপুনি যদি আনৰ উপকাৰ হোৱা কথা কয়, আপোনাৰ পুণ্য হ'ব। কিন্তু আজি বেদৰ এই নিয়মৰ কথা নজনাৰ কাৰণে আমাৰ সমাজত বহুতে কি কৰে, ওচৰৰ মানুহ ঘৰলৈ গৈ চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে, তেওঁ ওলাই যোৱাৰ পিছতেই সন্দেহবশতঃ হয় স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিছে, নহয় শাহু বোৱাৰীৰ মাজত লাগিছে, নহয় ককাই ভাইৰ মাজত লাগিছে, নহয় সীমা ঘৰীয়াৰ লগত লাগিছে। আপুনি কৈ থৈ যোৱা কথাটোৰ কাৰণে যদি আনৰ পৰিয়ালত কাজিয়া লাগি যদি অপকাৰ হ'বলগীয়া হয়, কোৱাজনৰ কি হ'ব? আমাৰ ভগৱানে কৈছে পাপায় পৰপীড়নম। আপুনি কৈ যোৱা কথাই যদি আনক অনিষ্ট কৰে, আপোনাৰ পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব। আপুনি দুখ দুৰ্গতি বিচাৰিব নালাগে, আপোনাৰ কৰ্মই দুখ দুৰ্গতি লৈ আহিব। সেইকাৰণে আমি কথা কওঁতে সাৱধান হ'ব লাগিব, যাতে মোৰ কথাটোৱে যাতে আনক আঘাত দিব লগা নহয়। কাক দিব? চবতে ভগৱান আছে, চবতে ভগৱান আছে। আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব।
আজি আমাৰ পৰিয়ালত দেহ ধৰ্ম লৈ থকা কাৰণে কথা ক'ব নাজানে। বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়, বহুত বোৱাৰীয়েকক শাহুৱেকে বেয়া পায়। কাৰণ শাহু হিচাপে বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে মৰম কৰি কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বহুত বোৱাৰীয়েকে বেয়া পায়। আকৌ বহুত বোৱাৰীয়েকে শাহুৱেকক নিজৰ মাতৃৰ দৰে জ্ঞান কৰি কেনেকৈ শ্ৰদ্ধা ভক্তিৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱে বেয়া পায়। বহুত দেউৰেকক নবৌয়েকে বেয়া পায়, বহুত নবৌয়েকক দেউৰেকে বেয়া পায়, বহুত ননন্দীক নবৌয়েকে বেয়া পায়, বহুত নবৌয়েকক ননন্দীয়ে বেয়া পায়, ইত্যাদি ইত্যাদি। কিয়? ভাগৱতৰ নিয়ম নাজানে, সদাচাৰ নাজানে দেই। সদাচাৰ কথা কোৱাৰ নিয়ম নাজানিলে আপুনি ঘৰত কেতিয়াও শান্তিত থাকিব নোৱাৰিব। কথাই আমাৰ পৰিয়ালত বিশৃংখল বা কাজিয়াৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে আমাৰ কথা কোৱাৰ নিয়ম কি বুলি কৈছে? সত্য, প্ৰিয়, হিত। আপুনি কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব, অপকাৰ কৰিব নালাগিব। উপকাৰ কৰাৰ লগে লগে আপোনাৰ পুণ্য হ'ব। পৰোপকাৰায় পুণ্যম। আনৰ উপকাৰ হোৱা কথা কোৱাৰ লগে লগে আপুনিও পুণ্যৰ অংশীদাৰ হৈ গ'ল। এই নিয়ম আমি জানিব লাগিব দেই। বাক্যৰ সদাচাৰ, গমন সদাচাৰ। আমাৰ ভৰিকেইটা যাব দিছে ভগৱানে, দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। আমাৰ সীমা বান্ধি দিছে গুৰুজনাই। হেৰা, তোমাক ভৰিকেইটা দিছোঁ বুলি তুমি য'তে ত'তে নাযাবা। প্ৰথম কলি থকা ঠাইলৈ নাযাবা। কলি ক'ত থাকে? পৰীক্ষিতে কলিক নিগ্ৰহ কৰোঁতে প্ৰধানকৈ 4টা ঠাই দিছে। নৃপতি বুলন্দ কলি টোকত দিলোঁ স্থান, জড়িত খেলে জোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জড়িত, এই 4 স্থান দিলোঁ বঞ্চগয়াতৈত। এই 4টা থান দিছে। মানে মদ ভাং খোৱা, জোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকত আমি যাব নালাগে। আপুনি যদি তালৈ যায় ভক্তি বেবিচাৰ হ'ব। আকৌ কৈছে অন্য দেৱী দেও নকৰিবা সেও। এখন বেৰ, গৃহ নপহিবা তাৰ 2খন বেৰ, মূৰ্তিকো নাচাইবা 3খন বেৰ, প্ৰসাদো নাখাইবা 4খন বেৰ। ভক্তি হ'ব বেবিচাৰ। আমাৰ ভৰিকেইটা দিলে বুলি যদি আমি এই বেৰ ভাঙি যাওঁ আমাৰ ভক্তি বেবিচাৰ হ'ব। তাৰ কাৰণে ঈশ্বৰক দুখিলে নহ'ব। আপোনাৰ কৰ্ম দুখত আপুনি দুখ কষ্ট ভোগ কৰিব লাগিব। ভক্তি বেবিচাৰ কৰি কোনেও জীৱনত শান্তি উন্নতি কৰিব নোৱাৰে। আমাক নিয়ম বান্ধি দিছে দেই, মনত ৰাখিব। গমন সদাচাৰ, শৌচ সদাচাৰ। আমি গা ধুব লাগে বুলি পাচাব পায়খানা কৰি গা ধুব লাগে চাবোন লৈ, মাটি পানী লৈ, তেতিয়া বাহিৰ শুদ্ধ হ'ব আৰু ভিতৰো শুদ্ধ কৰিব লাগিব। আপুনি গা ধুওঁতে গৰম হ'ল বুলি ঢলকৈ পানী ঢালিলেই নহ'ব। পানী ঢালি থাকোঁতেও আপুনি জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কেৰি নাহিকে উপাম, তুহাৰী চৰণে ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম, দৰশিত সুন্দৰ গৌৰ কলে বৰ জৈষণ সুৰপৰ কাষ, সকল সভাসদ ৰঞ্জন যা কেৰি দৰ্শনে পাপ বিনাশ। আপুনি গুৰু বন্দনা গাই আছে, ঘোষা গাই আছে, গাও ধুই আছে, বাহিৰো চফা হ'ব, ভিতৰো চফা হ'ব। কিন্তু সকলো পবিত্ৰতাৰ ভিতৰত আচল পবিত্ৰতা কাক কৈছে বেদে? সৰ্বেশাম এব শৌচানাম অৰ্থ শৌচম পৰম স্মৃতম। সকলো পবিত্ৰতাৰ ভিতৰত অৰ্থৰ পবিত্ৰতা সৰ্বশ্ৰেষ্ঠ। আমাৰ বহুত গাঁৱত, বহুত সমাজত মানে সভাপতি সম্পাদক কৰি কমিটি গঠন কৰি অনুষ্ঠান পাতে, মানুহে দান বৰঙণিও দিয়ে, অনুষ্ঠানটো ধুনীয়াকৈ পাতে, কিন্তু অনুষ্ঠান শেষ হোৱাৰ পিছত ৰাহি পইচাকেইটাৰ হিচাপটো সভাপতি সম্পাদকে নিদিয়ে। মনত ৰাখিব কথাটো। যি সভাপতি সম্পাদকে ৰাহি পইচাৰ হিচাপকেইটা নিদিয়ে তেওঁ পাপত পৰি গ'ল, আৰু তেওঁ মায়াত পৰি গ'ল। মনত ৰাখিব, তেওঁ নিজেও সমাজৰ ওচৰত মানে হেয় জ্ঞান হৈ যাব, আৰু তেওঁ অনাগত দিনত সেই অনুষ্ঠান আৰু তেওঁ আগবঢ়াই নিব নোৱাৰিব। তেওঁক মানুহে কেতিয়াও দান বৰঙণি নিদিব। আমাৰ অনুষ্ঠান কেনেকুৱাকৈ আমি পাতিবলৈ মানে চেষ্টা কৰিব লাগে যে মই এই অনুষ্ঠানটো এনেকৈ আগুৱাই নিম। ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান 25 বছৰত ৰূপালী জয়ন্তী পাতিম, 50 বছৰত সোণালী জয়ন্তী পাতিম, 60 বছৰত মই হীৰক জয়ন্তী পাতিম, 75 বছৰ বয়স হ'লে মহাৰজত জয়ন্তী পাতিম, আৰু 100 বছৰত ভৰি দিলে শতবাৰ্ষিকী পাতিম। এই পৰিকল্পনাৰে আপুনি যদি যিকোনো অনুষ্ঠান এটা যদি আগুৱাই নিব পাৰে তেতিয়াহ'লে আপুনি মৰিও অমৰ হৈ থাকিব। মনত ৰাখিব কথাটো।
আপোনালোকৰ এইখন গাঁৱত বহুত মানুহ মৰিও অমৰ হৈ থাকিব যদি এই ভাগৱতৰ আদৰ্শৰে কাম কৰিব পাৰে। আমাৰ একাদশ স্কন্ধ ভাগৱতত কৈছে কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু বহুত মানুহে সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ। কিন্তু বেদৰ দৰ্শন, মহাপুৰুষৰ দৰ্শন, আমাৰ ভাগৱতৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। নাজিৰা উপৰ কৈৱৰ্ত গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আপুনি কি ভাল কাম কৰি থৈ গ'ল? সেই ভাল কামৰ আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। আপুনি গুচি যোৱাৰ পিছতো আপোনাৰ সেই আদৰ্শই আপোনাক জীয়াই ৰাখিব। ধৰি লওক কোনোবা এটা চুবুৰীত বা কোনোবা এখন গাঁৱত নামঘৰ এটা বনাবলৈ মাটি নাই, গাঁওখনৰ ভিতৰত ধনী মাটি থকা মানুহজনে যদি বোলে মই এবিঘা মাটি নামঘৰৰ কাৰণে দান কৰিছোঁ বুলি যদি এবিঘা মাটি যদি নামঘৰৰ কাৰণে দান দি থৈ যাব পাৰে, তেওঁ গুচি যোৱাৰ পিছত দেশ দ্বাৰকা কাল সাগৰ, আমাৰ এই দেশ এদিন কাল সাগৰত বিলুপ্তি হৈ যাব, কিন্তু আপুনি দি থৈ যোৱা নামঘৰৰ কাৰণে মাটি অৱদানে আপোনাক চিৰসজীৱ কৰি ৰাখিব। আপোনাৰ গাঁওখনৰ ধনী মানুহজনে বোলে মই গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীবিলাক অধ্যয়ন কৰি দামী কিতাপ পঢ়ি তেওঁলোকে অধ্যয়ন কৰিব নোৱাৰে, মই নামঘৰৰ কাষতে এটা লাইব্ৰেৰী মোৰ নিজাববীয়াকৈ মই বনাই দিম যাতে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি তাতে জ্ঞান আয়ত্ব কৰিব পাৰে। এই বুলি যদি ধনী মানুহজনে যদি এটা মানে লাইব্ৰেৰী যদি গাঁওখনত দি থৈ যায় নিজা খৰচত, তেওঁ গুচি যোৱাৰ পিছতো সেই লাইব্ৰেৰী থকালৈকে তেওঁৰ নাম জিলিকি থাকে। মনত ৰাখিব, শংকৰ মাধৱ আজি আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে দহৰ কাৰণে যি অৱদান দি থৈ গ'ল সেই অৱদানে আজি তেওঁলোকক জীয়াই ৰাখিছে।